মানুহে লৈ ডাঙৰ দীঘল কৰিলে, লাহে লাহে ল'ৰাটো কেঁচুৱাটো উভৰি হ'ব পাৰিলে, লাহে লাহে চুঁচৰিব পাৰিছে, তাৰপিছত মাক দেউতাকৰ আঙুলিত ধৰি খোজ কাঢ়িছে, হয়নে নহয় বাৰু? তাৰপিছত যেতিয়া স্কুল যাব পৰা হৈছে, একদম বিদ্যালয়ত নাম লগাই দিছে, সেই কলিটোৱে লাহে লাহে প্ৰস্ফুটিত হৈ তোমালোকৰ নিচিনা হৈছিলে। কিছুমান তোমালোকৰ নিচিনা তাতকৈ ডাঙৰ এনেকুৱা হৈছেনে নাই বাৰু? গতিকে শিশুকাল পাৰ হৈ তাৰপিছত কৈশোৰকাল, তাৰপিছত যৌৱনকালতে মানুহে সাংসাৰিক বিয়া বাৰু কৰি সোমায়। বৃদ্ধ অৱস্থা দুটা আছে বুলি কয়। আজিকালি মানুহে ইমান বয়স নাপায়, তথাপি দুই এজন দেখা যায় যে তেওঁ এতিয়া তিনিমূৰীয়া হয়, চকুৰ ভূবিলাক ওলমি যায়, ছালবিলাক খুতুৰা হয়, তেনেকুৱা অৱস্থা পোৱা মানুহো আছে। হয়তো 89, 90 এনেকুৱা বয়সৰ মানুহ। বৃদ্ধ অৱস্থাত বোলে মানুহ আকৌ শিশুৰ দৰে হয়, বুজি পাইছানে? নিজে উঠিব নোৱাৰে, খাব নোৱাৰে, বহিব নোৱাৰে, বিচনাতে পৰি থাকে। তেতিয়া কোনে সহায় কৰিব লাগিব? কোনে কৰিব লাগিব? তোমালোকে কৰিব লাগিব। পিতৃ মাতৃ যেতিয়া একেবাৰে বৃদ্ধ অৱস্থা হ'ব, তেতিয়া তোমালোকে যতন ল'ব লাগিব। বুজি পাইছানে কথাটো? তোমালোকে খোৱা বস্তু যোগাৰ কৰি দিব লাগিব। তেওঁ যদি পায়খানালৈ যাবলগীয়া হয়, দাঙি দিব লাগিব, গা ধুৱাব লাগিব, হয়তো কেতিয়াবা খুৱাইও দিব লাগিব। এইখিনি যতন শিশুৰ দৰে তোমালোকে ল'ব লাগিব। তেতিয়াহে তোমালোক উপযুক্ত পুত্ৰ বা উপযুক্ত জীয়াৰী হ'ব পাৰিবা, নহ'লে তোমালোকৰ কোনো কাম নাই। আৰু এটা কথা মনত ৰাখিবা, পিতৃ মাতৃয়ে সহজতে কিন্তু অভিশাপ নিদিয়ে, কিন্তু যেতিয়া অন্তৰত আঘাত লাগিব তেতিয়া কিন্তু অভিশাপ দি যাব। আৰু সেই অভিশাপে কেতিয়াবা কোনোবা ল'ৰা ছোৱালীৰ জীৱন কি কৰিব পাৰে, ধ্বংসও কৰিব পাৰে। বুজি পাইছেনে কথাটো? এনেকুৱা ধৰণৰ কথা হয়। কিন্তু এতিয়া আমি কি দেখিবলৈ পাইছোঁ, বৰ্তমান এই যুগত, সাম্প্ৰতিক কালত আমাৰ সন্তান বহু ডাঙৰ মানুহ হৈছে। মই আগেয়ে কৈছোঁ, ডাঙৰ ডাঙৰ অফিচাৰ, একদম টকা পইচা ধেৰ আছে, কিন্তু সেই সন্তানে পিতৃ মাতৃক মিছা কথা কৈ মোবাইলত বহু আহি থাকে এনেকুৱা কাহিনী, এইবিলাকো চাব লাগে। কি কৰে, ফুৰিবলৈ যাওঁ বুলি কৈ পেলাই বেগটো ল'বলৈ দিয়ে, দি পেলাই ৰাস্তাত পেলাই থৈ আহে, নহ'লে ক'ব নোৱাৰাকৈ বৃদ্ধাশ্ৰমত থৈ আহিব। তেতিয়া মাকে কান্দি প্ৰায় মোক নথবি, লৈ ব'ল, মই তোৰ লগতে থাকিম। সেইটো কি কাৰণে হৈছে জানানে? ঘনীয়েকৰ কাৰণে হৈছে। পুতেকে অকণমান ভাল পালে, ঘনীয়েকে ভাল নাপায়। এই বুঢ়ীজনী বুঢ়াটো থাকিলে মোৰ কষ্টহে হ'ব, আলপৈচান ধৰিব লাগিব, হয়নে নহয় বাৰু? তেনেকৈ ভাবে। কিন্তু ঘনীয়েকৰ পিতৃ মাতৃক আকৌ কি একদম গোসাঁই ভগৱানৰ নিচিনা কৰে। তেনেকুৱা কাহিনীও আছে বহুত, বুজি পাইছানে? গতিকে মই সেইকাৰণে বোৱাৰীজনীক দুখ নিদিওঁ, মোৰ সন্তানটোৱে দুখী। সি যদি মোৰ মূল্য বুজি পালেহেঁতেন, তুমি যদি তোমাৰ পিতৃ মাতৃৰ মূল্য বুজি পালাহেঁতেন, তেতিয়াহ'লে নিশ্চয় তোমাৰ মা দেউতাক ৰাস্তাত পেলাই থৈ নাহিলাহেঁতেন, বৃদ্ধাশ্ৰমত নথলাহেঁতেন, তেনেকুৱা অৱস্থা কৰিব নোৱাৰিলাহেঁতেন। কিন্তু সি মানুহ নামৰ মানুহ হ'ব পাৰে, কিন্তু মানুহ নহয়, অমানুহ। তাৰ গাত মানৱীয় গুণ নাই, বুজি পাইছানে? তেনেকুৱা বহুত ঘটনা হৈ আছে। এইখিনিতে মই এটা কাহিনী মনত পৰিছে, তোমালোকক কৈছোঁ। এই নি পেলাই মই চমুকৈ কৈছোঁ, বুদ্ধি কৰি নি পেলাই ৰেল ষ্টেচনত থৈ আহিলোঁ। মই অকণমান এইখিনি পৰা আহোঁ, মাকে বাট চাওঁতে গধূলি সময় হৈ গ'ল। ইপিনে বৰষুণো পৰিছে। তেওঁ সেই ৰেলৰ প্লেটফৰ্মত ফুটা এটাতে কপি বহি আছে। তেনেকুৱাতে তাত চাফাই কৰা এজন ব্যক্তিয়ে দেখা পালে, গৈ পেলাই ওচৰত সুধিলেগৈ যে তেতিয়া ক'লে যে মোৰ ল'ৰাটো এই আহিম বুলি কৈ পেলাই অহা নাই। তেতিয়া কি দেখিছে, ঘড়ীটোতো 8টা বাজিলে। কৈছে আপোনাৰ ল'ৰাটো চাগে নাহে আৰু, বুজি পাইছেনে? এনেকৈ ক'লে। কৈ পেলাই কি কৰিলে, সেই আইতাগৰাকীক সেই মানুহজনে তেওঁৰ ঘৰলৈ লৈ গ'ল। তেওঁ ঘৰলৈ নি ঘনীয়েকক ক'লে যে মই এনেকৈ আইতাক প্লেটফৰ্মত পাই আহিছোঁ। এই বুলি কৈ পেলাই তেওঁক ভালকৈ খাবলৈ দিলে। তেওঁ দিনটো একো খোৱা নাই, খাবলৈ দিলে। প্ৰথমতে তেওঁ ৰেলৱে ষ্টেচনৰ পুলিচক সকলোকে জনালে। জনোৱাৰ পিছত পিছদিনাহে নিছে। নি পেলাই ঘনীয়েকক ক'লে যে একদম আদৰ যত্ন কৰি খাবলৈ দিলে। তাৰপিছত আছে তাতে তেওঁলোকে আছে অলপ দিন, কিন্তু তেখেতৰ কিন্তু সম্পত্তি ঢেৰ আছে। আৰু সেই সম্পত্তিখিনি পুতেকে নাজানে যে সেই সম্পত্তিখিনি বাপেকে মাকৰ নামত লিখি থৈ গৈছে, সেই কথাটো নাজানে। তাৰপৰা আইতাগৰাকীয়ে ভাবি আছে যে মোৰ সম্পত্তিখিনি মই এই ল'ৰাজনকে দিম।
তেনেকৈ এটা লটাৰী টিকেট লৈছিল আৰু ভগৱানৰ কৃপাত সেই লটাৰীটো যেতিয়া ৰিজাল্ট দিলে আৰু টকা লটাৰীটো কোনে পালে সেই আইতাগৰাকীয়ে পালে যেতিয়া খবৰ ওলাল খবৰ কাগজত একদম পুতে খতে বিচাৰি ৰেল ষ্টেচনত সুধিছেগৈ এনেকুৱা মানুহ এগৰাকী দেখিছিল নেকি তেতিয়া ক'লে বোলে মই দেখিছোঁ এই ল'ৰাজনৰ নামটো আছে মই পাহৰিছোঁ কৈছে তেওঁৰ তাত আছে তাত গৈ পেলাই মাকক ক্ষমা খুজিছিল কিন্তু মাকে কি ক'লে জানা যে মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ